সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন কৰ্মকৰ্তা হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সমগ্ৰ ৰাজ্যজুৰি বিয়পি থকা প্ৰতিটো শাখা, প্ৰতিখন আঞ্চলিক, প্ৰতিখন জিলা সমিতি আৰু বিশেষকৈ কেন্দ্ৰীয় সমিতিলৈ আমাৰ আহ্বান যে অনতিবিলম্বে এখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আহ্বান কৰি গৰিহণাৰ প্ৰস্তাৱ ল'ব লাগে, গৰিহণা দিব লাগে সেইসকল লোকক যিসকল লোকে তেওঁলোকৰ জীৱনকালটোত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সকলোখিনি পালে, যিসকল লোকে সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা মহান সংগঠন এটাক নেতৃত্ব দিয়াৰ সুযোগ পালে আৰু আজি তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শক ভৰিৰে মোহাৰি জলাঞ্জলি দি সদৌ অসম ছাত্ৰ সন্থাক আজি ৰাইজৰ কাঠগড়াত থিয় কৰালে, প্ৰশ্নৰ সন্মুখীন কৰোৱালে, সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোৰ গাত তেওঁলোকে কালিমা খানিবলৈ কুণ্ঠাবোধ নকৰিলে, তেওঁলোকে শ্বহীদৰ বলিদানক অপমান কৰিবলৈ, অসমীয়া জাতিসত্তাটোক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে সেইসকল লোকৰ বিৰুদ্ধে আমি ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত গৰিহণাৰ প্ৰস্তাৱ লিপিবদ্ধ হৈ ৰ'ব লাগে। আমি দেখিছোঁ যে বৰ্তমানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি অন্যান্যসকলে মিডিয়াত বাইট দিছে, দীপাংকৰ নাথহঁতক গৰিহণা দি, তেওঁলোকক প্ৰতাৰক আখ্যা দি, তেওঁলোকক ভণ্ড আখ্যা দি, তেওঁলোকক জাতিৰ গাদ্দাৰ আখ্যা দি তেওঁলোকে মিডিয়াত বাইট দিছে। এই সকলোবোৰ কথা বতৰা ঠিকেই আছে, কিন্তু এই সকলোবিলাক এনেই যাব, ফুটুকাৰ ফেন হৈ ৰ'ব যদি সেই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰস্তাৱ আকাৰে এওঁলোকক গৰিহণা দি, প্ৰতাৰক আখ্যা দি কথাবোৰ লিপিবদ্ধ হৈ নাথাকে। এটা কথা ঠিক, সদৌ অসম ছাত্ৰ সন্থা সদায় মহান আছিল, বৰ্তমানো মহান হয় আৰু চিৰদিন মহান হৈ থাকিব। কিন্তু সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া প্ৰতিগৰাকী নেতাই সকলো সময়তে মহান নহ'বও পাৰে আৰু ইতিহাসে তাৰ সাক্ষ্য বহন কৰিছে। কোনসকলে জাতিটোৰ লগত গাদ্দাৰী কৰিছে, কোনসকলে তেওঁলোকৰ মাতৃ সংগঠনৰ নীতি আদৰ্শৰ পৰিপন্থী কাম কৰি তেওঁলোকে নিজৰ ন্যস্ত স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিছে আৰু কোনসকলে জাতিৰ হকে কাম কৰিছে, ৰাইজে দেখি আছে। আজি হয়তো বৰ্তমানে এওঁলোকক ভণ্ড প্ৰতাৰক আখ্যা দিয়া এই সভাপতি সম্পাদক বা অন্যান্যসকলৰ কোনোবাই এওঁলোকৰেই পদাংক অনুসৰণ কৰি ভৱিষ্যতে আকৌ বিদেশী লাগে বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব। এই কথাটো সঁচা যে সদৌ অসম ছাত্ৰ সন্থাই কাকো ৰাজনৈতিক দললৈ যোৱাৰ হৈ বান্ধি ৰাখিব নোৱাৰে, বাধা দিব নোৱাৰে, কিন্তু সদৌ অসম ছাত্ৰ সন্থাই কমচে কম এটা কামটো কৰিব পাৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত এইটো লিপিবদ্ধটো কৰিব পাৰে যে যিসকলে এনেধৰণৰ গাদ্দাৰী আৰু প্ৰতাৰণাৰ কাম কৰিলে তেওঁলোকৰ গৰিহণা দি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰস্তাৱ লিপিবদ্ধ কৰিব পাৰে। সেয়েহে আমি আহ্বান জনাইছোঁ যে সমগ্ৰ অসমত প্ৰতিটো শাখা, প্ৰতিখন আঞ্চলিক, প্ৰতিখন জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিত এইসকল প্ৰতাৰকৰ বিৰুদ্ধে লিখিত গৰিহণাৰ প্ৰস্তাৱ থাকিব লাগে। ধন্যবাদ। জয় আই অসম।